চিপাঝাৰ সাহিত্য সভাৰ স্মৃতি ভৱনত দুটা টুকুৰা স্মৃতি শীৰ্ষক গ্ৰন্থ উন্মোচন। দৰঙৰ চিপাঝাৰ সাহিত্য সভাৰ স্মৃতি ভৱনত বিশিষ্ট কবি, লেখক, গীতিকাৰ তথা সুচিকিৎসক ডাক্তৰ ধীৰেন কুমাৰ নাথৰ দুটা টুকুৰা স্মৃতি শীৰ্ষক গ্ৰন্থ এখন শুভ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট লেখক দীপিলা আঞ্চলিক জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক অখিল ৰঞ্জন ভট্টই গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত তেওঁ গ্ৰন্থ এখন উন্মোচন কেৱল আনুষ্ঠানিকতা মাত্ৰ বুলি উল্লেখ কৰি গ্ৰন্থ এখনে তেতিয়াহে পূৰ্ণতা লাভ কৰে যেতিয়া পাঠকে খুব মনোযোগেৰে পঢ়ে। চিপাঝাৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ প্ৰসন্ন কুমাৰ নাথৰ সভাপতিত্বত আৰু সভাৰ সম্পাদক হেৰম্বৰ কুমাৰ নাথে আধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানখনি উদ্বোধন কৰে সাহিত্যিক পেঞ্চনাৰ শশীধৰ নাথে। বিশেষ অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ৰবীন ভূঞা, উত্তৰ পূব কৰ্কট গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ ডাক্তৰ গণেশ তামুলী, অংকুৰ ডেকা, দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথ, বিশিষ্ট চিকিৎসক ডাক্তৰ প্ৰেমেশ্বৰ নাথে চমু বক্তব্য দাঙি ধৰে। গ্ৰন্থ প্ৰণেতা ডাক্তৰ ধীৰেন কুমাৰ নাথেও গ্ৰন্থ লেখাৰ আঁৰৰ কাহিনীৰ কেইবাটাও দিশ উল্লেখ কৰি বক্তব্য আগবঢ়ায়। চিপাঝাৰৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট, AIN লাইভ। চিপাঝাৰ সাহিত্য সভা তেখেতে এই বছৰটো ১৭বৰ্ষীয় অনুষ্ঠান পালন কৰি আছে আৰু তাৰ অংশ হিচাপে আজি মোৰ এখন গ্ৰন্থ তেওঁলোকে উন্মোচন কৰিলে। এইটো মানে জীৱনৰ আচলতে মোৰ জীৱনৰ এটা উল্লেখনীয় দিন, কিয়নো মোৰ নিচিনা এজন লিখকৰ তেওঁলোকে যে গ্ৰন্থ এখন প্ৰকাশ কৰিম বা উন্মোচন কৰিম বুলি পেলাই এটা সিদ্ধান্ত ল'লে, তাৰ কাৰণে মই তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ্ৰন্থখনক লৈ চাওক, মই পাঠকে কি হিচাপে আদৰিলে মই নাজানো, কিন্তু এই গ্ৰন্থখন লিখোঁতে মোৰ বহুত কেইবাবছৰো লাগিছে। কিন্তু গ্ৰন্থখনত বিশেষ একো তেনেকুৱা ডাঙৰ কথা নাই। মোৰ কিছুমান স্মৃতি, যিবিলাক স্মৃতিয়ে মোক এতিয়াও আকৰ্ষণ কৰে বা কিছুমান সামাজিক বাৰ্তা বহন কৰে, তেনেকুৱা ধৰণৰ কিছুমান স্মৃতি মই ধৰি ৰাখিছিলোঁ আৰু সেইবোৰ মই লিখিত আকাৰত প্ৰকাশ কৰি পেলাই ৰাইজৰ মাজত দিছোঁ, যে সকলোৱে যেন বুজক যে যিখিনি বস্তু ভাল তাৰ পৰা আদৰি লওক, তেনেকুৱা ধৰণৰ। যেনে আমি মানুহক যে সদায় কিছুমান মানুহক দেখিলেই বেয়া বুলি ভাবোঁ, তেনেকুৱা বহুত ঘটনা আছে, কিন্তু সঁচাকৈ ভাল। কিছুমানক ভাল বুলি ভাবোঁ, তেওঁলোক কিন্তু সঁচাকৈ বেয়া মানুহ। এই ধৰণৰ কিছুমান ঘটনা সন্নিৱিষ্ট আছে, সেইখিনিকে মই কিতাপ আকাৰে প্ৰকাশ কৰিলোঁ। অনুষ্ঠানত অখিল ৰঞ্জন ভট্ট তেখেতে গ্ৰন্থখন উন্মোচন কৰিলে। আমাৰ সাহিত্যিক পেঞ্চনাৰ শশীধৰ নাথ তেখেত আছে, চিপাঝাৰ সাহিত্য সভাৰ সভাপতি প্ৰসন্ন কুমাৰ নাথ ডক্টৰ তেখেত আছে, আৰু আমাৰ অক্ষয় কুমাৰ নাথ তেখেত দৰং জিলা সাহিত্য সভাৰ সভাপতি আছে। আমাৰ অসমৰ এজন জ্যেষ্ঠ সাংবাদিক, তেওঁ লিখক আৰু পটভূমি এখন আলোচনী আছে, তাৰ অবৈতনিক সম্পাদক ৰবীন ভূঞা ডাঙৰীয়া আছে, আৰু আমাৰ মাজত আছে অংকুৰ ডেকা, তেওঁ এজন বিশিষ্ট লেখক। আগতে তেওঁ আছাম ট্ৰিবিউনৰ তেওঁ আছিলে, চাব এডিটৰ আছিলে, আৰু লিখেও, তেওঁ ভাল লিখা মেলা কৰে, খুব ভাল আৰ্ট কৰে, তেখেতো আমাৰ মাজত আছে। এইখিনি মানুহে আমাৰ বিশিষ্ট ব্যক্তি আমাৰ লগত আছে। আৰু লগত ডাক্তৰ প্ৰেমেশ্বৰ নাথ, তেখেত মোৰ দাদা হয়, তেওঁ চকু বিশেষজ্ঞ, তেওঁ আছে। আৰু চিপাঝাৰৰ যিখিনি সাহিত্য সভাৰ কৰ্মকৰ্তা বা যিখিনি সাহিত্যপ্ৰেমী আছে, গোটেইখিনি মানুহ আজি আছে। খুব সুন্দৰ অনুষ্ঠান হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।